আমি ষ্ট্ৰাইক কৰিছোঁ। আমি গোটেই PNRD কণ্ট্ৰেকচুৱেল ষ্টাফ হয় আৰু আমাৰ কেইটা ডিমাণ্ড আছিলে, এই ডিমাণ্ডখিনি ফুলফিল নোহোৱাৰ কাৰণে আমি ষ্ট্ৰাইকটো কণ্টিনিউ কৰি আছোঁ। আমাৰ ডিমাণ্ডছখিনি আছিলে, চাৰিটা ডিমাণ্ড আছিলে। চাৰিটা ডিমাণ্ড হৈছে, ফাৰ্ষ্ট হৈছে আমাৰ 60 years জব ছিকিউৰিটি লাগে। ছেকেণ্ডলি হৈছে আমাৰ ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক। আমি যেনেকৈ কাম কৰিছোঁ এইটোৰ এগেইনষ্ট আমাক পে'মেণ্টটো এনেকৈ দিব লাগে। থাৰ্ড হৈছে আমাৰ এভৰি ইয়েৰ 10% ইনক্ৰিমেণ্টটো হ'ব লাগে, নহ'লে আমাৰ যোনটো চেলেৰি আছে সেইটো ছেইম থাকি যায়, ষ্ট্ৰাগল কৰিব লাগে আকৌ 10% এটা দিবৰ কাৰণে। এইটো নোহোৱাকৈ আমাৰ এভৰি ইয়েৰেই 10% ইনক্ৰিমেণ্টটো লাগে। এণ্ড লাষ্টলি হৈছে যে আমাৰ HR পলিচিটো আমাৰ PNRD কণ্ট্ৰেকচুৱেল ষ্টাফৰ ইমপ্লিমেণ্ট কৰিব লাগে এণ্ড ROPৰ আণ্ডাৰত দিব লাগে।